হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু সকলোৱে সুধি আছে যে ADRE গ্ৰেড 4 গ্ৰেড 3 যিসকল কেণ্ডিডেটে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি লাভ কৰিছে। আৰু সিহঁতে সুধি আছে যে যিহেতু বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ন'টিচ অলৰেডি প্ৰকাশ কৰিলে ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, আৰু সিহঁতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলৰেডি কিছুমান ডিপাৰ্টমেণ্টত চলি আছে। আৰু আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেতিয়া ন'টিচ ওলাব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আৰু কেতিয়া নিযুক্তি দিব, সেইটো প্ৰশ্ন সকলোৰে মুখত এতিয়া। যিহেতু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত এইবাৰ গ্ৰেড 4 প্ৰাৰ্থীৰ প্ৰায় বা বেছি নিযুক্তি দিছে যেন অনুভৱ হয়। য'তেই ইউটিউব কমেণ্ট বা ফেচবুক চবতে সকলো স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়ে সুধি থাকে। চ' আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব বিচাৰিলোঁ সেইকাৰণে। আৰু কিছুমানে সুধি থাকে যে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট ছেম নেকি? হয়, ছেম হয় বুলি ক'ব লাগিব, যিহেতু দুয়োটাই এডুকেশ্যন ডিপাৰ্টমেণ্টৰে হয়। আৰু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট মানে নহয় যেন স্কুলত চকীদাৰে অকল পাব, আৰু সেইটো সম্পূৰ্ণ ভুল ধাৰণা হয়। কিছুমান তাতো স্কুলত চকীদাৰো হ'ব পাৰে, যিহেতু চকীদাৰ বা বেলেগ বেলেগ অফিচত পালেও একেই লেভেলৰ গ্ৰেড পে, একেই দৰমহা। আৰু আজিকালি চকীদাৰকো MTS মাল্টিটাস্কিং ষ্টাফ বুলি ধৰা হয়। আগত বেলেগ আছিলে, এতিয়া MTS বুলি কোৱা হয়। আৰু দৰমহা একেই, গ্ৰেড পে একেই, টেনশ্যন ল'ব নালাগে, সকলো ছেম হয়। এতিয়া আহোঁ আগৰ ন'টিচখনলৈ। যিহেতু ইয়াত এটা মই ন'টিচ বা PDF এটা ডাউনলোড কৰিছোঁ। ইয়াত যিসকল কেণ্ডিডেটক হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত চিলেক্ট কৰিছিলে সেইসকল কেণ্ডিডেটৰ ৰোল নং এগেইনষ্টৰ নাম আৰু কি পষ্টত চিলেক্ট কৰিছে উল্লেখ কৰা আছিলে। কিন্তু এইখন PDF বৰ্তমানৰ 25 চনৰ নিযুক্তি দিবলগীয়া কেণ্ডিডেটৰ লিষ্টটো নহয়, এইটো আগৰ বছৰৰ যোৱাবাৰৰ নিযুক্তিৰ এটা ন'টিচ, যি ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে প্ৰকাশ কৰিছিলে। ঠিক একেদৰে আপোনালোকো জনাব বিচাৰোঁ যে ঠিক একেদৰে এইবাৰো অকণমান সময়ৰ পাছতেই কেণ্ডিডেটছৰ ৰোল নঙৰ এগেইনষ্টত নাম আৰু ক'ত পষ্টিং কৰিছে সেইটো সিহঁতে ৱেবছাইটত প্ৰকাশ কৰিব। চ' আপোনালোকে যদি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি লাভ কৰিছে বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত আপোনালোকে নাম আহিছে, তেন্তে আপোনালোকে DHE অথবা ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম ৱেবছাইটত গৈ আপোনালোকে চেক কৰি ল'ব পাৰি। তাতে ডিটেইলছত দিয়া থাকে। আৰু যদি ন'টিচ দিয়ে আমিতো চেক কৰিমেই, যিহেতু ময়ো গ্ৰেড 4 হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নিযুক্তি লাভ কৰিম এইবাৰ। চ' আপোনালোকে চিন্তা নকৰিব, কেইদিনমান ৱেইট কৰক বা ন'টিচ এনেই আহিব। আমাৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন নহ'লেও নিযুক্তিৰ পাছত বা এপইণ্টমেণ্ট লোৱাৰ পাছতো এইটো হ'ব পাৰে। আজিলৈকে এইটোৱেই।